আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ মই তিনিটা কথা আপোনালোকক কৈছোঁ। আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব। দ্বিতীয়, যাৰ নাম লিষ্টত আছে, কোনোবাই কৈছে মোৰ নামটো কাটি দিলে, কাৰো নাম কোনেও কাটি দিয়া নাই। অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয়, 2025 চনৰ ভিতৰতে আমি বাকী 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যাৰ ঘৰ নাই, কোনো লিষ্টত নাই, তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ' টেগিঙৰ ব্যৱস্থা কৰিম। আজি আপোনালোকে মিটিঙৰ পৰা যাব, যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে। আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছোঁ। আমাৰ গাঁৱৰ প্ৰত্যেকগৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই। আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে। আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব। আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতেই বুজাই দিছোঁ, যাতে আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰোঁ আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত।